মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি কোৱাড্ৰেটিক ইকুৱেশ্যন বা দ্বিঘাত সমীকৰণ পঢ়িম। প্ৰথমতে আমি চাওঁ দ্বিঘাত সমীকৰণৰ সাধাৰণ আৰ্হিটো। দ্বিঘাত সমীকৰণৰ সাধাৰণ আৰ্হিটো হ'ল a x স্কুৱাৰ প্লাছ b x প্লাছ c ইজ ইকুৱেল টু 0, য'ত a টো কেতিয়াও 0 হ'ব নোৱাৰিব আৰু a b c একোটা বাস্তৱ সংখ্যা। এতিয়া আমি চাওঁ যে সমাধান বা মূল কি বস্তু, যে এটা সমীকৰণ, এই সমীকৰণটোৰ সমাধান বা মূল কি। সমাধানবিলাক একোটা হৈছে বাস্তৱ সংখ্যা। ধৰা হ'ল আলফা যিকোনো এটা বাস্তৱ সংখ্যা, তেন্তে আলফাক ax স্কুৱাৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0 দ্বিঘাত সমীকৰণৰ সমাধান বা মূল বুলি কোৱা হয় যদিহে a আলফা স্কুৱাৰ প্লাছ b আলফা প্লাছ c ইজ ইকুৱেল টু 0, অৰ্থাৎ এক্সৰ জেগাত, চলকৰ জেগাত তুমি এই যদি বাস্তৱ সংখ্যাটো বহাই দিলে সমীকৰণটো সিদ্ধ হয়, তেন্তে এই বাস্তৱ সংখ্যাটোক সমীকৰণটোৰ সমাধান বা মূল বুলি কোৱা হয়। এতিয়া আমি দ্বিঘাত সমীকৰণক কেনেকৈ সমাধান কৰিব পাৰি, তাত বিভিন্ন নিয়ম আছে। আমি এটা এটাকৈ নিয়মবিলাক আমি কৰিম। এতিয়া ফাৰ্ষ্টত আমি উৎপাদকীকৰণ পদ্ধতিৰ সহায়ত কেনেকৈ সমাধান কৰা হয় আমি সেইটো শিকি লওঁ। ফাৰ্ষ্ট কুৱেশ্যনটো লিখি লোৱা যে উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ সমাধান উলিওৱা। ফাৰ্ষ্ট মই ইয়াতে 3টা কুৱেশ্যন লিখি লৈছোঁ। কুৱেশ্যন 3টা হ'ল এইকেইটা x স্কুৱাৰ মাইনাছ 3x মাইনাছ 10, 2x স্কুৱাৰ প্লাছ x মাইনাছ 6 আৰু √2x স্কুৱাৰ প্লাছ 7x প্লাছ 5। মই এই 3টা সমাধান কৰি দিম, বাকীকেইটা তোমালোকে কৰি ল'বা। সলিউশ্যন নম্বৰ 1 কি দিয়া আছে, x স্কুৱাৰ মাইনাছ 3x মাইনাছ 10 ইজ ইকুৱেল টু 0। উৎপাদকীকৰণ পদ্ধতিৰে যেতিয়া কৰিবা, তেতিয়া তোমালোকৰ কাম হ'ল যে x স্কুৱাৰৰ হওক আৰু এই সমীকৰণত থকা ধ্ৰুৱক পদ, অৰ্থাৎ c ax স্কুৱাৰ প্লাছ bx প্লাছ c ইজ ইকুৱেল টু 0, এইটো দ্বিঘাত সমীকৰণৰ সাধাৰণ আৰ্হি। ইয়াত ধ্ৰুৱক পদ হ'ল এইটো, ইয়াত কোনো চলক নাই, গতিকে এই ধ্ৰুৱকটো আৰু x স্কুৱাৰ সহগৰ সৈতে পূৰণ কৰি দিবা, a আৰু c পূৰণ কৰি দিবা। গতিকে ইয়াত কৰিলে x স্কুৱাৰ সহগ কিমান আছে 1, ইয়াত ধ্ৰুৱক কিমান আছে 10, গতিকে 1 আৰু 10 পূৰণ কৰিলে আমি কিমান পাওঁ 10। 10ৰ বিভিন্ন উৎপাদকবিলাক চাওঁ, যে 1 পূৰণ 10, 2 পূৰণ 5, আৰুতো উৎপাদক নাই। এতিয়া এই দুযোৰ উৎপাদকৰ ভিতৰত কোনযোৰ উৎপাদক লৈ যোগ বা বিয়োগ কৰিলে আমি মাজৰ পদ অৰ্থাৎ 3 পোৱা যায়, সেইটো চাব লাগিব। যে 10 যোগ 1 কৰিলে পাম নেকি, 10 যোগ 1 কৰিলেতো 11 পাওঁ, 10ৰ পৰা 1 বিয়োগ কৰিলে 9 পাওঁ, 11 বা 9 ইয়াততো নাই। 5 2 যোগ কৰিলে 7 হয়, 7টো নাই, কিন্তু 5ৰ পৰা 2 বিয়োগ কৰিলে 3 পাওঁ, গতিকে 3টো আছে নে নাই। গতিকে আমি কোনযোৰ উৎপাদক ল'ম, এইযোৰ উৎপাদক ল'ম। ইয়াত আমি x স্কুৱাৰ মাইনাছ 3ৰ জেগাত কি লিখিম, 5 মাইনাছ 2 ইনটু x মাইনাছ 10 ইজ ইকুৱেল টু 0। তাৰমানে x স্কুৱাৰ মাইনাছ, এতিয়া ব্ৰেকেটটো ভাঙিম নেক্সট ষ্টেপত আমি ব্ৰেকেট ভাঙি দিম। x স্কুৱাৰ মাইনাছ 5x মাইনাছে প্লাছ 2x মাইনাছ 10 ইজ ইকুৱেল টু 0। xটো কমন ল'লে x মাইনাছ 5 থাকিলে, প্লাছ 2 কমন ল'লোঁ x মাইনাছ 5 থাকিলে ইজ ইকুৱেল টু 0। তাৰপাছত দুইটাত x মাইনাছ 5 কমন আহি গ'ল, x মাইনাছ 5 x প্লাছ 2 ইজ ইকুৱেল টু 0। যদি তোমালোকৰ এইখিনি কমন লয়তো বুজি পোৱা নাই, এবাৰ চাই লোৱা যে ইয়াত x স্কুৱাৰ আছে, ইয়াত x আছে, দুইটাতে কিমান x স্কুৱাৰ x, তাৰ পৰা মিনিমাম কি কমন লওঁ বাৰু, xটো। ইয়াৰ এই দুটাৰ পৰা যদি x কমন লৈ লোৱা, x স্কুৱাৰৰ পৰা x কমন ল'লে x থাকিব, কাৰণ x ইনটু x স্কুৱাৰ আৰু x ইনটু 5 5x। তেনেকৈ ইয়াত আগত প্লাছ চিন আছে কাৰণে প্লাছ 2x আৰু 10, ইয়াততো x নাই, কিন্তু নাম্বাৰ আছে 2 আৰু 10,
টু কমন ল'লে এক্সৰ 2xৰ পৰা অনলি এক্স থাকি যাব আৰু মাইনাছ 10ৰ পৰা 5 থাকি যাব কাৰণ 2 5 যা 10 এক্স মাইনাছ 5 এক্স মাইনাছ 5 দুটাত আহি গ'ল কমন লৈ ল'লা কি থাকিব এক্স প্লাছ 2 এই মাজতে প্লাছ চিন নাহে এক্স মাইনাছ 5 ইনটু এক্স প্লাছ 2 সো এটাকে এক্স মাইনাছ 5 ইজ ইকুৱেল টু 0 লিখিব পাৰিম সো দুটা ৰাশিৰ পূৰণফল 0 হ'লে হয় প্ৰথমটো 0 নতুবা 0 দ্বিতীয়টো 0 নতুবা আটাইকেইটাই 0 হ'ব পাৰে সেইকাৰণে মই কি লিখিব পাৰোঁ x minus 5 is equal to 0 this implies x is equal to 5 বা x plus 2 is equal to 0 this implies x is equal to minus 2 এই x or 0 টা মান পাওঁ হেতুটাই হয় আমাৰ নিৰ্ণয় সমাধান এতেকে নির্ণয় সমাধান 5 minus root 2 5 minus root 2 এটাই হল আমাৰ আনসার এতিয়া আমি সেকেন্ড কোৱেশ্চনটো কৰো সেকেন্ড কোৱেশ্চনটো আছিল 2x² + x minus 6 is equal to 0 ইয়াতো হে আগৰ দৰে x² ৰ হহগ আছে 2 x² ৰ হহগ 2 আৰু ধ্ৰুবক পদ আছে 6 সো 2 6 গুণ হয় আমাৰ 12 এতিয়া 12 ৰ আমি উৎপাদক বিশ্লেষণ কৰিম 12 উৎপাদক বিশ্লেষণ কৰিবলৈ হলে 1 ৰ লগত 12 পূৰণ কৰিলে 12 2 ৰ লগত 6 আৰু 3 ৰ লগত 4 আৰুটো নাই এনেকুৱা কোনো উৎপাদক যাক পূৰণ কৰিলে আমি 12 পাওঁ গতিকে এইকেইটাৰ ভিতৰত কোনযোৰ হ'ব এতিয়া ইয়াতে x ৰ হহগ কিমান আছে 1 যোগ বা বিয়োগ কৰিলে 1 পাব লাগিব 12 আৰু 1 যোগ বিয়োগ কৰিলে 1 নাপাওঁ 6 2 নাপাওঁ 4 3 বিয়োগ কৰিলে আমি 1 পাম 4 পৰা 3 বিয়োগ কৰিলে 1 পাম গতিকে ইয়াত আমি কি লিখিব পাৰিম 2x² + 4 minus 3 x minus 6 is equal to 0 this implies 2x² plus 4x minus 3x minus 6 is equal to 0 so এই দুটাৰ পৰা কি কমন নাম্বাৰ 2 আৰু 4 তাৰ পৰা 2 টো কমন লব পাৰো কাৰণ 2 2 যা 4 আৰু x² ইয়াত x আছে গতিকে x2 কমন আহিব so x plus 2 next minus common 3x আৰু 6 3 2 যা 6 গতিকে 3 টো কমন লব পাৰো x plus ইয়াত মাইনাস আছিল এতিয়া মাইনাসটো আগত কমন লৈ ললো এই ভিতৰৰ চিনটো চেঞ্জ হৈ যাব এটো হৈ যাব প্লাস কাৰণ মাইনাস ইনটু প্লাস মাইনাস হয় এতিয়া x plus 2 কমন হৈ যাব কি থাকিলে 2x minus 3 is equal to 0 এটাকে কি লিখিব পাৰিম x plus 2 is equal to 0 ইয়াৰ পৰা আমি ভ্যালুটো পাম x is equal to minus 2 বা 2x minus 3 is equal to 0 this implies 2x is equal to 3 this implies x is equal to হৈ যাব 3/2 এটাকে নিৰ্ণয় সমাধান minus 2, 3/2 এটোৱে হৈ গ'ল আমাৰ আনসাৰ ইমানখিনি কৰিলে এতিয়া আমি থাৰ্ড কোৱেশ্চনটো কৰো থাৰ্ড কোৱেশ্চনটো হ'ল √2x² + 7x + 5 √2 is equal to 0 আগৰ দৰে একে ইয়াত আছে x² হওক √2 আৰু ধ্ৰুবক পদ আছে 5 √2 গতিকে 5 √2 into √2 কৰিলে আমি ভ্যালুটো কিমান পাম √2 into √2 2 আৰু লগত 5 into হৈ আছে সো 5 2 যা 10 এটো কিমান পালো 10 10 ৰ উৎপাদক 1 into 10 2 into 5 আৰুটো নাই গতিকে ইয়াৰ কোনযোৰ ললে আমি মাজত 7 উলিয়াব পাৰো এটোটো নোৱাৰিম এটো পাৰি 5 2 7 গতিকে √2x² plus 5 plus 2x plus 5 √2 is equal to
0 নেক্সট স্টেপত ব্ৰেকেট ভাঙি দিব লাগে 5x plus 2x plus 5 root 2 is equal to 0 এতিয়া ইহঁতৰ পৰা আমি কি কমন ল'ব পাৰোঁ ইয়াত প্ৰথম দুটা পদৰ পৰা কি কমন ল'ব পাৰোঁ root 2 ইয়াত 5 আছে নাম্বাৰ একো কমন নাই x square x সব চলক কমন এটা আহিব x এতিয়া ইয়াত থাকিব root 2x plus 5 2 আছে ইয়াত 5 root 2 আছে গতিকে root 2 এটা কমন আহিব কাৰণ root 2 into root 2 কৰিলে 2 পাওঁ 2 দুটা root 2 সোমাই আছে সো root 2 এটা কমন লৈ ললো সো root 2x plus ইয়াত থাকি যাব only 5 this implies root 2x plus 5 common তেতিয়া থাকি যায় x plus root 2 is equal to 0 এতিয়া এটাকে কি লিখিব পাৰিম root 2x plus 5 is equal to 0 বা x plus root 2 is equal to 0 ইয়াৰ পৰা পাই যাম root 2x is equal to minus 5 ইয়াৰ পৰা পাম x is equal to minus root 2 ইয়াত x ৰ মান পালোই ইয়াত x ৰ মান পোৱা নাই x ৰ মান তুলিয়াব লাগিব root 2x পাইছো গতিকে x হ'ব minus 5 by root 2 গতিকে x ৰ ভ্যালু পাই গ'ল দুইটা ক্ষেত্ৰত এটাকে নিৰ্ণয় সমাধান minus 5 by root 2 minus root 2 এটা হল আনসার হল minus 5 by root 2 আর এটা হয়ে গল minus root 2 আছে এতিয়া আমি নেক্সট পদ্ধতিটো শিকিম নেক্সট পদ্ধতিটো হল বৰ্গ সম্পূৰণ পদ্ধতি সো বৰ্গ সম্পূৰণ পদ্ধতিৰ সহায়ত দ্বিঘাত সমীকৰণৰ সমাধান কৰা সো ফাৰ্স্ট কোৱেশ্চনটো হল ax square plus bx plus c is equal to 0 so এনেকা কোৱেশ্চন থাকিলে আমি কেনে কৰিম so কি সমীকৰণ দিয়া আছে সমীকৰণটো হল ax square plus bx plus c is equal to 0 so বৰ্গ সম্পূৰণ পদ্ধতিৰ সহায়ত যেতিয়া আমি সমাধান কৰিম তেতিয়া আমি আগতে পাই অহা দুটা ফৰ্মুলা ইউজ হয় এটো হল x square plus 2xy plus y square is equal to x plus y whole square আৰু আনটো হয় x square minus 2xy plus y square is equal to x minus y whole square so এই দুটা ভিতৰতে কোনোবা এটাত আমি ফৰ্মুলাটো লগাব লাগিব এই মাজৰ টাৰ্মটোৰ আগত মাজৰ পদটোৰ আগত যি চিন থাকে আমি সেকেন্ড এই দ্বিতীয় পদটোৰ আগত যি চিন থাকে এটোৰ ওপৰত ডিপেন্ড কৰিয়ে এটো ফৰ্মুলা পৰিব না এটো ফৰ্মুলা পৰিব আমি গম পাম মাজত যদি প্লাস চিন থাকে তেতিয়া x plus y whole square ফৰ্মুলা মাজত যদি মাইনাস থাকে x minus y whole square ফৰ্মুলা সো প্ৰথম আমি কোৱেশ্চনটো চাও ax square plus bx plus c is equal to 0 সো বৰ্গ সম্পূৰণ পদ্ধতিৰে কৰিবলৈ হলে প্ৰথমতে তুমি x square হওক যেটো থাকে x square হওক ইয়াত কি আছে a আছে a ৰে আটাইকেইটা পদকে হৰণ কৰি দিব লাগিব সো তেতিয়া কি থাকিব ইয়াতে x square আৰু ইয়াত থাকিব b by ax ইয়াত থাকিব c by a is equal to 0 ইয়াতে আমি লিখি দিব লাগিব যে a ৰে प्रत्येक पदके एरे प्रत्येक पदके हरण करी एरे आमी प्रत्येकটো पदके हरण কৰি দিলো গতিকে x square plus b by ax plus c by a is equal to 0 হৈ গল তাৰ পিছত কি কৰিম আমি x square plus b by a x is equal to c by a to আমি ভাল লৈ যাম minus c by a হৈ গল এতিয়া আমি কেনেকৈ পাৰি এটা কোনটো ফৰ্মুলাত পৰিব এটোতে মাজৰ পদটোৰ আগত প্লাস চিন আছে গতিকে এটো ফৰ্মুলাত পৰিব নহয় জানো ঠিক আছে আমি কেনেকৈ কৰিব পাৰো x square plus
ফৰ্মুলা মতে মাজত আহে কি 2 তাৰপিছত কি আহে x টো আছে এতিয়া এই পদটোৰ ক্ষেত্ৰত এইটো নিনিলেও হৈ যায় নিনিয়াকেও আমি কৰিব পাৰোঁ প্লাছ c বাই a ৰাখি দিছোঁ দিয়া ইফালে নিয়াতকৈ নিনো দিয়া চ' 2x y এতিয়া y জেগাত এনেকুৱা এটা দিব লাগিব এনেকুৱাকৈ ভেলু বহাব লাগিব যিটো বহালে সিহঁতৰ পূৰণ ফলটো b বাই a x থাকে গতিকে ওপৰতটো b আছে কোনো কথা নাই b লাগিবই আৰু তলত a আছে তো a লাগিব তেতিয়া কিন্তু টুৱাইচ b বাই a আহি গ'ল হয় নহয় টুৱাইচ b 2b বাই a লগত x কিন্তু ইয়াত আছে b বাই a গতিকে এইটোতো কেনচেল কৰিবলৈ হ'লে তলত এটা 2 দিব লাগিব চ' 2x b বাই 2a অৰ্থাৎ y ৰ জেগাত কি আহি গ'ল b বাই টুৱাইচ a হ'ল এতিয়া b বাই টুৱাইচ a এতিয়া ফৰ্মুলা কি আহি গ'ল x স্কয়াৰ প্লাছ 2xy y জেগাত আহি গ'ল b বাই টুৱাইচ a প্লাছ y স্কয়াৰ প্লাছ b বাই টুৱাইচ a হোল স্কয়াৰ হৈছে প্লাছ c বাই a টো আছেই অলৰেডি আমি এই প্লাছ b বাই টুৱাইচ a টো আগতে ক'ৰবাত আছিলে নেকি নাই আগতে ক'তোৱে নাই গতিকে নথকা পদ এটা যেতিয়া যোগ কৰিছোঁ আমি সেই নথকা পদটো বিয়োগো কৰি দিব লাগিব চ' b বাই টুৱাইচ a হোল স্কয়াৰটো আমি মাইনাছ কৰি দিলোঁ ইজ ইকুৱেল টু 0 তেতিয়া এইখিনি পৰি গ'ল এটা ফৰ্মুলা x স্কয়াৰ প্লাছ 2xy প্লাছ y স্কয়াৰ অৰ্থাৎ এইটো ফৰ্মুলা হৈ গ'ল x প্লাছ y হোল স্কয়াৰ y জেগাত আছে b বাই টুৱাইচ a হোল স্কয়াৰ ইজ ইকুৱেল টু আৰু এইফালে মাইনাছ b এইখিনিক মই ৰাইট চাইডে লৈ গ'লোঁ এতিয়া মাইনাছ এইটো হৈ গ'ল প্লাছ b বাই টুৱাইচ a হোল স্কয়াৰ মাইনাছ c বাই a তো x প্লাছ b বাই টুৱাইচ a হোল স্কয়াৰ ইজ ইকুৱেল টু এইটো হ'ব b স্কয়াৰ বাই 4a স্কয়াৰ আৰু এইটো হ'ব c বাই a এইখিনিক আমি ইয়াক ৰাইট সাইডে আহিলে এটা প্লাস হৈ যাব এটা প্লাস c বাই এটা আহি গ'ল মাইনাস সো লেফট সাইডে এনেকে ৰাখি দিলো এটা b হোল স্কয়াৰ আছে ভাঙি দিলো b স্কয়াৰ বাই 4a স্কয়াৰ আৰু মাইনাস c বাই a তাৰ পাছত কি কৰিম এটা এনেকে ৰাখি দিয়া b বাই 2 আইছে ভাঙিব নালাগে এতিয়া আমি লসাগু লৈ লম কি হ'ব লসাগু 4a স্কয়াৰ আৰু a 4a স্কয়াৰ হ'ব এটোটো একো নাই 4a স্কয়াৰ আছে গটিকে ওপৰত b স্কয়াৰ ইয়াত a আছে লসাগু হয় 4a স্কয়াৰ ইয়াত কিমান লাগিব ইয়াত কি মাল্টিপ্লাই কৰিলে 4a স্কয়াৰ ইয়াৰ লগত 4a মাল্টিপ্লাই কৰিব লাগিব গটিকে 4a টো আকৌ কাৰ লগত মাল্টিপ্লাই কৰিব লাগিব ওপৰত গটিকে 4a * c b স্কয়াৰ মাইনাস 4ac পাই গ'ল গটিকে ইয়াক স্কয়াৰ কৰিলে এটো পাও গটিকে ইয়াৰ বৰ্গমূল লম এটা x + b / 2ac যদি কৰো তেতিয়া কি হ'ব আগত প্লাস মাইনাস চিন আহি যাব বৰ্গমূল b স্কয়াৰ মাইনাস 4ac ডিভাইডেড বাই 4a স্কয়াৰ তাৰমানে x = x প্লাস এটো হলে x প্লাস এটো হৈ গল ইমান গটিকে অনলি x = পাই যাম এটোকে যদি এফালে আহো মাইনাস b বাই 2ac প্লাস মাইনাস 4a স্কয়াৰ 4 ৰ বৰ্গমূল 2 a স্কয়াৰ বৰ্গমূল a তেতিয়া ওপৰত থাকি যাব বৰ্গমূল b স্কয়াৰ মাইনাস 4ac এতিয়া কম্বাইন কৰি যদি দিও আমি দুইটাৰে হৰটো একে আছে লসাগু ললো টুৱাইচ গতিকে ওপৰত থাকিলে মাইনাস b আৰু প্লাস মাইনাস √b স্কয়াৰ মাইনাস 4ac এটো হৈছে আমাৰ সমাধান এটা দুটা সমাধান মাইনাস b এটা হল মাইনাস b প্লাস b √b স্কয়াৰ মাইনাস 4ac বাই টুৱাইচ আৰু হল মাইনাস b মাইনাস √b স্কয়াৰ মাইনাস 4ac ডিভাইডেড বাই টুৱাইচ থ্যাংক ইউ এতিয়া আমি সেকেন্ড কোৱেশ্চনটো কৰো এটো আছে 2x স্কয়াৰ মাইনাস 7x প্লাস 3 0 সো প্ৰবাহ সম্পূৰণ বুলি কলে কি কৰিব লাগিব ফাৰ্স্ট আমি x স্কয়াৰৰ যেটো হওক এটোৰে সবকে হৰণ কৰি দিব লাগিব x স্কয়াৰৰ হওক এনেকেও লিখিব পাৰি x স্কয়াৰৰ হওক 2 ৰে
প্ৰত্যেকটো পদকে হৰণ কৰি কি পাম তেতিয়া x স্কয়াৰ হওক কিমান আছে 2 2 ৰে 2 যদি হৰণ কৰি দিও এটো 1 থাকি যাব আমি লগত থাকি যাব কি x স্কয়াৰ মাইনাস এটা থাকি যাব 7 ডিভাইডেড বাই 2x প্লাস 3/2 ইজ ইকুয়াল টু 0 তাৰ পাছত আহি যাব দিয়া 2 হৈ গল this implies x স্কয়াৰ এটা মোৰ ফৰ্মুলা হল যে x স্কয়াৰ মাইনাস এটা মাইনাস থাকিলে x স্কয়াৰ মাইনাস 2x স্কয়াৰ প্লাস y স্কয়াৰ ফৰ্মুলা গতিকে মাজত x স্কয়াৰ মাইনাস 2 টু ফৰ্মুলাতে আহে x তো আছে y জায়গাতে কি হ'ব আমি এটো ক্যালকুলেশন কৰি বহাব লাগে ওপৰত 7 আছে সো নো প্ৰবলেম 7 লাগিবই তলত 2 আছিল ইয়াত কিন্তু আগত 2 আহি গল 2 আৰু এটো কেনসেল কৰি 2 আহিব লাগিব তলত সো ইয়াত কি দিলে ইয়াত 2 দিলে হ'ব নেকি তে 2 টু কেনসেল হয় তো অনলি 7 থাকি যাব 4 দিলে হ'ব কাৰণ 2 যা 4 ইয়াৰ তলত থাকি যাব 2 আৰু 7/2 ইনটু x থাকি যাব গতিকে y জায়গাত কি বহিলে 7/4 প্লাস y স্কয়াৰ ফৰ্মুলা এটা y জায়গাত কি 7/4 গতিকে y স্কয়াৰ means 7/4 হোল স্কয়াৰ প্লাস 3/2 অলৰেডি আছে আৰু এটো যেটো নথকা টার্ম এটা প্লাস কৰিছো মাইনাস কৰিব লাগিব 7/4 হোল স্কয়াৰ this implies ইয়াৰ পৰা এইখিনি লাগে এটো হ ইকুয়াল টু 0 ইয়াৰ পৰা এইখিনি লাগে তো ফৰ্মুলাত পৰি গৈছে কি ফৰ্মুলাত পৰিছে x - y হোল স্কয়াৰ অৰ্থাৎ x - 7/4 হোল স্কয়াৰ প্লাস 3/2 minus 7 square মানে 49 divided by 16 is equal to 0 এতিয়া x minus 7/4 whole square is equal to এখানে কি আর লই হলো রাইট সাইডে লই গেল 49 minus 2 is our plus 49/16 minus 3/2 this implies x minus 7/4 whole square is equal to 16 or 12 LCM 16 49 থাকিব 2 8 16 8 2 গুণ হলো 8 3 গুণ 24 মানে গতিকে x minus 7/4 whole square ইয়াৰ পৰা এটো বিয়োগ কৰিলে থাকিব 25 থাকিলে কিমান থাকিলে 16 ঠিক আছে এতিয়া x minus 7/4 whole square হৈছিল 25/16 গতিকে x minus 7/4 হ'ব কি হ'ব আগত প্লাস চিন আহিব বৰ্গমূল 25/16 this implies x is equal to minus 7/4 to equal লৈ গলো 7/4 plus minus 16 or বৰ্গমূল 4 আৰু 25 or বৰ্গমূল 5 this implies x is equal to এটা হৈ যাব 7 plus minus 5/4 অৰ্থাৎ এটা হ'ব 7 plus 5/4 এটা হ'ব 7 minus 5/4 so 7 plus 5/4 and 7 plus 5 means 12/4 and 7 minus 5 2/4 4 3 are 2 এটো থাকিলে 3 আৰু আনটো থাকিলে 1/2 গতে সমাধান দুটা পালো তা 3 এটা 1/2 এটা লিখি দিলে হ'ল এটাকে নিৰ্ণয় সমাধান কি 3,1/2 आंसर 1/2 এতিয়া আমি থাৰ্ড কোৱেশ্চনটো কৰো 4x² plus 4√3x plus 3 is equal to 0 আগৰ দৰে একে ফাৰ্ষ্টতে আমি x² হওক কিমান আছে চাইলাম x² হওক ইয়াত আছে 4 4 সবকে হৰণ কৰি দিম 4 4 কৰি দিলে ইয়াতে স্কয়াৰ আহি গল 4 আছে 4 এ 4 হৰণ কৰি দিলে 4 নাইকিয়া হৈ যাব থাকি যাব অনলি √3x plus এটা 3 আছে 4 is equal to 0
কাৰণ কি কৰিলোঁ আমি লিখি দিবা যে এক্স স্কুৱাৰ হওক 4AD সকলোকে হৰণ কৰি ইয়াৰ পাছত এতিয়া ফৰ্মুলা এক্স স্কুৱাৰ প্লাছ 2টো লাগিবই ফৰ্মুলা কাৰণ আমি তো মাজত প্লাছ চিন আছে আৰু আমি এইটো দুটা ফৰ্মুলাতে হয় এক্স প্লাছ ৱাই নতুবা এক্স মাইনাছ ৱাই এক্স প্লাছ ৱাইটো যদি কৰোঁ প্লাছ 2xy আহে 2টো লাগিবই এক্স মাইনাছ ৱাই হোল স্কুৱাৰত কৰিলোঁ গতিকে 2 দিলোঁ 2 তাৰপিছত এক্স লাগে এক্স দিলোঁ ৱাই লাগে ৱাই এতিয়া এনেকুৱা এটা বহাব লাগিব যিটো বহালে আমাৰ √3x পাম গতিকে √3x পাবলৈ হ'লে 2x √3 যদি কৰি দিওঁ 2√3 হৈ যাব কাৰণ 2 এটা এক্সট্ৰা আছে মাল্টিপ্লাই হয় 2 এটা এক্সট্ৰা মাল্টিপ্লাই হৈ আছে গতিকে ইয়াক হৰণো কৰি দিব লাগে তেতিয়া কেনচেল হৈ অনলি √3x থাকে কিন্তু কেনচেলটো দেখাই দিব নালাগে কটাকটি কৰি দিব নালাগে চ' কি হৈ গ'ল x স্কুৱাৰ প্লাছ 2xy প্লাছ y স্কুৱাৰ মানে √3/2 হোল স্কুৱাৰ প্লাছ 3/4 যেহেতু এইটো প্লাছ কৰিছোঁ এক্স নথকা টাৰ্ম এটা মাইনাছো কৰিব লাগিব মাইনাছ √3/2 হোল স্কুৱাৰ ইজ ইকুৱেল টু 0 এতিয়া ইয়াৰ পৰা ইয়ালৈ ফৰ্মুলা পৰি গ'ল এক্স প্লাছ √3/2 হোল স্কুৱাৰ আৰু এইটো ইফালে লৈ আহিলোঁ মাইনাছটো হৈ গ'ল প্লাছ √3/2 হোল স্কুৱাৰ আৰু মাইনাছ 3/4 তাৰমানে এক্স প্লাছ √3/2 হোল স্কুৱাৰ √3 4 minus 3/4 3/4 cancel হৈ গ'ল এটা প্লাছ এটা মাইনাছ so x plus √3/2 whole square is equal to কি হৈ গ'ল 0 so x plus √3/2 whole square equal to 0 পাই গ'ল এতেকে ইয়াতটো বৰ্গমূল লোৱাৰ কোনো কথাই নাই 0 আহি গ'ল এতেকে কি হ'ব ইয়াতো দুটা হোল স্কুৱাৰ ইজ ইকুৱেল টু 0 হৈ আছে তাৰ মানে সিহঁতৰ পূৰণফল x plus √3/2 ইজ ইকুৱেল টু 0 বা আমি দুটাত লিখি দেখালেই হ'ল x plus √3/2 ইজ ইকুৱেল টু 0 বা দুবাৰ নিলিখি এবাৰটো লিখি দিব পাৰোঁ কোনো কথা নাই x plus √3/2 হোল স্কুৱাৰ তাৰ মানে x plus √3/2 into x plus √3/2 ইকুৱেল টু 0 নহ'ব জানো এনেকৈ লিখাতকৈ এনেকৈ লিখি দিওঁ দিয়া সুবিধা হ'ব x plus √3/2 into x plus √3/2 is equal to 0 এতিয়া ইহঁতৰ পূৰণফল 0 হৈ গ'ল তাৰমানে x is equal to কি হ'ব এইটো যদি ইকুৱেল টু 0 হয় তেতিয়া x minus √3/2 এইটো যদি 0 হয় তেতিয়াহ'লে ইয়াৰ পৰাও পাম minus √3/2 এতেকে নিৰ্ণয় এতেকে নিটো ইমপ্লাইজ দি দিছোঁ এতেকে নিৰ্ণয় সমাধান কি হ'ব মাইনাছ √3/2 মাইনাছ √3/2 এটা কথা সদায় মনত ৰাখিবা যে দ্বিঘাত সমীকৰণৰ সমাধান সদায় দুটা থাকিব ঠিক আছে আজিলৈ ইমানে আমি দুটা পদ্ধতি শিকিলোঁ দ্বিঘাত সমীকৰণ কি বস্তু হয় এইটো শিকিলোঁ দ্বিঘাত সমীকৰণৰ সাধাৰণ আৰ্হি দ্বিঘাত সমীকৰণৰ সমাধান কাক বোলে আৰু দ্বিঘাত সমীকৰণ কেনেকৈ সমাধান কৰা হয় প্ৰথমতে শিকিলোঁ যে উৎপাদক বিশ্লেষণ পদ্ধতি বা উৎপাদকীকৰণ পদ্ধতিৰ সহায়ত দ্বিঘাত সমীকৰণৰ সমাধান উলিওৱা নেক্সট শিকিলোঁ বৰ্গ সম্পূৰণ পদ্ধতিৰ সহায়ত দ্বিঘাত সমীকৰণৰ সমাধান উলিওৱা এই দুটা পদ্ধতি শিকিলোঁ আজিলৈ ইমানে আশা কৰোঁ তোমালোকে বুজিবলৈ চেষ্টা কৰিবা নুবুজিলে মোক সুধিবা ইয়াৰ পাছত আমি নেক্সট সূত্ৰ প্ৰয়োগ কৰি দ্বিঘাত সমীকৰণ কেনেকৈ সমাধান কৰা হয় তাৰ বিষয়ে আলোচনা কৰিম থেংক ইউ